মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টিত সমীকৰণৰ চতুৰ্থ খণ্ড অৰ্থাৎ সমীকৰণৰ ধাৰণাৰ ক্লাছ এই ক্লাছৰ শেষ ক্লাছটি কৰিবলৈ ওলাইছোঁ। গতিকে মই আশা কৰিছোঁ যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে আগৰ তিনিটা ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ সমীকৰণৰ বিষয়লৈ সমীকৰণ সমাধান কৰাৰ বিষয়লৈ সকলো কথা জানিবলৈ পাৰিব। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে আজি প্ৰথম এই ভিডিঅ'টোলৈ আহিছে তেওঁলোকে নিশ্চয় আগৰ ভিডিঅ'কেইটা চাই ল'ব লাগিব, কাৰণ আগৰ ভিডিঅ'ৰ লগত সম্পৰ্ক ৰাখি আমি চতুৰ্থ খণ্ডটোলৈ আগবাঢ়িছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান কেনেকৈ কৰিব পাৰি এই বিষয়ে শিকিছিলোঁ, আৰু লগতে আমি দ্বিঘাত সমীকৰণৰ ওপৰত এটা আভাস দিছিলোঁ। দ্বিঘাত সমীকৰণ কাক বোলে, দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰিব পাৰি এই বিষয়লৈ কিছু কথা আমি আভাস দিছিলোঁ। আৰু আমাৰ যিটো প্ৰথম দ্বিঘাত সমীকৰণৰ প্ৰথম যিটো পদ্ধতি, এই উৎপাদকীকৰণ পদ্ধতি, এই পদ্ধতিটোৰ বিষয়ে আমি কিছু কথা শিকিছোঁ আৰু লগতে দুই এটা আমি প্ৰশ্নৰ উত্তৰ হৈ পৰিছোঁ। ইয়াৰ পিছত আমাৰ আৰু দুটা পদ্ধতি আছে, এটা হ'ল বৰ্গ সম্পৰ্ক পদ্ধতি আৰু দ্বিঘাত সূত্ৰৰ দ্বাৰা সমাধান। অৰ্থাৎ বৰ্গ সম্পৰ্ক বুলি আৰু এটা পদ্ধতিৰে কি কৰা হয়, আমি দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰোঁ। আৰু তাৰ লগত এটা দ্বিঘাত সূত্ৰ বুলি সূত্ৰ এটা আমি উলিয়াই লৈ সূত্ৰৰেও কি কৰিব পাৰোঁ, আমি সমস্যাবিলাক সমাধান কৰিব পাৰোঁ। আৰু শেষত আমাৰ আৰু এটা কথা আছে সমীকৰণৰ সমাধানৰ লগত সম্পৰ্ক থকা কথা, সেইটো হ'ল দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি নিৰ্ণয়। আমি দ্বিঘাত সমীকৰণটোৰ সমাধান নকৰোঁতেই এক বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, তাৰ মূলবিলাকৰ প্ৰকৃতি কেনেকুৱা হ'ব, ই বাস্তৱ হ'ব, পৰস্পৰ সমান হ'ব নে অলপ বেলেগ বেলেগ ধৰণৰ বাস্তৱ সংখ্যাৰ দ্বাৰা হ'ব নে ইয়াৰ পৰা কোনো ধৰণৰ আমি বাস্তৱ মূল নাপাম, এই কথাবিলাকো আমি কি কৰিব পাৰিম, উলিয়াব পাৰিম। ঠিক আছে, আমি তেতিয়াহ'লে প্ৰথমতে বৰ্গ সম্পৰ্ক পদ্ধতিলৈ আগবাঢ়িছোঁ। তেওঁলোকে বিশেষকৈ দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কিতাপখন উলিয়াই লোৱা। কিতাপখনত তোমাৰ 121 পৃষ্ঠা উলিয়াই লোৱা। 121 পৃষ্ঠাত আমি এটা প্ৰশ্নৰ উত্তৰ এই বৰ্গ সম্পৰ্ক প্ৰক্ৰিয়াৰে কৰিবলৈ বিচাৰিছোঁ। তাৰ আগতে বৰ্গ সম্পৰ্ক প্ৰক্ৰিয়াটো আমি কেনেকৈ কৰোঁ, কেনেকৈ ইয়াৰ দ্বাৰা কোনো এটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰি, তাক আমি এটা আদৰ্শ সমীকৰণৰ দ্বাৰা অলপ কিছু কথা শিকি লৈছোঁ। তেওঁলোকক মই লিখি দিছোঁ এটা সমীকৰণ যে ax স্কুৱেৰ প্লাছ bx প্লাছ c = 0। এই সমীকৰণটো আমি আদৰ্শ এই সমীকৰণ বুলি কওঁ এইকাৰণেই যে আমি যিবিলাক সমীকৰণ পাম বা যিবিলাক আমি প্ৰশ্ন পাম, এই প্ৰশ্নবিলাকক আমি এইটো আৰু সজাই লৈ কি কৰিব পাৰোঁ, বৰ্গ সম্পৰ্ক পদ্ধতিটো আমি ইয়াৰ সমাধান কৰিবলৈ আগবাঢ়িব পাৰোঁ। এতিয়া প্ৰথমতে আমি এটা কথা শিকি লওঁ যে বৰ্গ সম্পূৰণ এইটোৰ অৰ্থটো কি হ'ব পাৰে। এতিয়া আমি এটা সংখ্যা পূৰ্ণবৰ্গ হ'ব পাৰে বা এটা পদ পূৰ্ণবৰ্গ হ'ব পাৰে, দুটা পদ পূৰ্ণবৰ্গ হ'ব পাৰে বা তিনিটা পদ থাকিলেও পূৰ্ণবৰ্গ হ'ব পাৰে। আমি ইতিমধ্যে অষ্টমমান শ্ৰেণীত কিছুমান অভেদ পাইছিলোঁ। মই এটা অভেদ লিখি দিছোঁ যে a প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ। ঠিক সেইদৰে আৰু এটা মই লিখি দিছোঁ a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ। এতিয়া মন কৰা ইয়াত এই যে তিনিটা পদ আছে, এই তিনিটা পদ আছে, আৰু এই তিনিটা পদ এনেকুৱাকৈ সজোৱা আছে বা এনেকুৱাকৈ ইহঁত আছে যে ইহঁতৰ পৰিৱৰ্তে আমি এটা বৰ্গ সংখ্যা পাব পাৰোঁ। যদি আমাক ক'লেহেঁতেন যে a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ, এই তিনিটা পদৰ সহায়ত তোমালোকে এটা পূৰ্ণবৰ্গ ৰাশি লিখা, তেতিয়াহ'লে আমি কি লিখিব লাগিব,
a plus b whole square লিখিব লাগিব ঠিক এদৰে a square minus 2ac plus b square যদি তিনটা পদৰ এটা ৰাখি আমাক দিয়া থাকে আৰু যদি আমাক কোৱা হয় যে বা তোমালোকক কোৱা হয় যে এইটো এটা পূৰ্ণবৰ্গৰ ৰূপে প্ৰকাশ কৰা তেতিয়াহ'লে আমি ইয়াৰ পূৰ্ণবৰ্গৰ উত্তৰ লিখিব a minus b whole square নহয়নে বাৰু এই ক্ষেত্ৰত চোৱা এই তিনিটা যেটো পদ আছে পদের ৰাখিটো হৈছে এনেধৰণে সজ্জিত হৈ আছে ইয়াৰ প্ৰথম ৰাখিটো এটা বৰ্গ সংখ্যা 3 নম্বৰ ৰাখিটো বৰ্গ সংখ্যা আৰু মাজৰ ৰাখিটো কি হৈছে এটা দুই উৎপাদক আছে অৰ্থাৎ টুৱাইস ab আদিত আছে অৰ্থাৎ দুইটো থাকিবই প্ৰথমটোৰ বৰ্গৰ বৰ্গমূল দ্বিতীয়টো ৰাখিৰ বৰ্গমূল ইয়াৰ মাজত সোমাই আছে যদি আমি এইটো আহি বা এই একে নিচিনা এইটো আহি যদি আমি মানে আমাক দিয়া সংখ্যাটো প্ৰকাশ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি কি কৰিব পাৰিম এটা পূৰ্ণবৰ্গ সংখ্যালৈ ৰূপান্তৰিত কৰিব পাৰিম এতিয়া চাবাচোন আৰু আমি যিটো আদৰ্শ সমীকৰণ লিখি লৈছোঁ এই আদৰ্শ সমীকৰণটোক আমি এনেকুৱা আৰম্ভ দিব পাৰোঁ নেকি চাওঁ মন কৰিবা যে ইয়াত যিটো প্ৰথম পদ আছে প্ৰথম পদত কি আছে xৰ লগত a আছে এটো কিন্তু বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহ'লে আমি যিটো অভেদ পাইছিলোঁ অভেদটোৰ প্ৰথমটোৰ বৰ্গ সংখ্যা আৰু 3 নম্বৰ ৰাখিটো বৰ্গ সংখ্যা বা 3 নম্বৰ পদটো বৰ্গ সংখ্যা হ'ব লাগিছিল ইয়াত এতিয়া আমাৰ কি আছে যে এই যিটো বৰ্গ সংখ্যাৰ লগত এটা অবৰ্গ সংখ্যা পূৰণ হৈ আছে এনেকুৱা যদি সমস্যা আমাৰ লগত আহে আমি কি কৰিব লাগিব জানে যে আমি সেই ৰাখিটোক মানে তাৰ পৰা নাইকিয়া কৰি ল'ব লাগিব অৰ্থাৎ আমি গোটেই সমীকৰণটো সেই ৰাখিটো হৰণ কৰি দিলে সেইটো বস্তু নাইকিয়া হৈ যাব একেবাৰে সহজ উপায় মন কৰা আমি গোটেই সমীকৰণ যদি এৰে হৰণ কৰি দিওঁ এইটো ইয়াৰ পৰা নাইকিয়া হৈ যাব প্ৰথম প্ৰচেছটো আমি সেইটোৱে কৰিলোঁ যে আমি কৰিলোঁ যে ax square divided by ax square divided by a plus bx divided by a plus c divided by a equal to 0 divided by a আমি অবশ্যে হতকাই এই দুটা এ নিলিখো লিখি আমি ইয়াৰ ফলাফলটো লিখি দিওঁ বাকীকেইটা আমি ৰাখোঁ কিন্তু মই যেহেতু আমি প্ৰথম আমি কথাখিনি বুজাবলৈ গৈ আছোঁ আমরা বৰ্গ সম্পৰ্ক কথাখিনি সেইকাৰণে মই লিখি দিছোঁ তোমালোকে পিছলৈকে এই এটো নিলিখিলেও হ'ব কাৰণ এই এটো কাটা যাব আমি যদি চাওঁ এটা কাটা যাব নহ'লে বাৰু আৰু এইটোৰ ফলাফলটো কি হ'ব 0 হ'ব নেক্সট আমি লাইনটো এনেকৈ লিখিব গৈছোঁ x square plus b divided by a x অকণমান xটো পৃথক কৰি লিখিছোঁ আৰু c divided by x sorry a হ'ব c divided by a equal to 0 কাৰণ 0 যদি কোনো ৰাশিৰে হৰণ কৰা হয় তেতিয়াহ'লে কি হ'ব 0 হ'ব ঠিক আছে এতিয়া আমি দেখিলোঁ যে প্ৰথম পদটো কি হৈছে বৰ্গ সংখ্যা লৈ আহে এই যে মই অলপ আগতে লিখি দিছোঁ এটা অভেদ যে a plus b square equal to কি আছিল a square plus 2ac plus b square মই এইটো আকৌ অকণমান আপোনালোকৰ জ্ঞাতাৰ্থে লিখি দিছোঁ যে এবাৰ মই উল্টাকৈ লিখিছোঁ a square plus 2ac plus b square equal to a plus b whole square এতিয়া মই ধৰা এইটো বৰ্গ সংখ্যা এইটো বৰ্গ সংখ্যা আৰু টুৱাইস ab আছে এইটো বৰ্গ সংখ্যা হ'ল নহ'লে বাৰু গতিকে যদি বৰ্গ সংখ্যা হয় তো x স্কুৱেৰ ইয়াত আমাৰ নিয়মমতে পূৰ্ণবৰ্গ হ'ব নহ'লে তাত টুৱাইস আহিব লাগিব টুৱাইস দুই লিখি দিলোঁ আৰু x এইটো বৰ্গটো যেনেকৈ ইয়াত a স্কুৱেৰ পৰা a দিছে এইটো x স্কুৱেৰ পৰা কি হ'ব x আহিব যিটো x এটা আছে এতিয়া ইয়াতো b নাই কিন্তু b পৰিৱৰ্তে কি আছে b by a ৰাখি হোৱা হয় আমি এটা সংখ্যা লিখিব লাগিব কিন্তু আমাৰ ওপৰৰ যিটো এই মাজৰ সংখ্যাটো কিন্তু দুইটো নাছিল সেইটো দুইটো আহিছে গতিকে আমি এনেকুৱা এটা সংখ্যা তাত দিব লাগিব বা পূৰণ কৰিব লাগিব যাতে দুইটো নাইকিয়া হৈ যায় তো কি কৰিম আমি এটা কাম কৰিম কি যে আমি এটা দুই তলত অহা কৰি লিখিম অৰ্থাৎ টুৱাইস a বুলি লিখিলোঁ এটা টুৱাইস এটা দিলোঁ দি উঠি এতিয়া মন কৰা যে এই ৰেখাটো সমান হৈছে ইয়াৰ দুইটো কাটা কাটি যাব x টো থাকিব আৰু b by a থাকিব তেতিয়াহ'লে আমি এই আৰ্হিটো পালোঁ
টুৱাইছ এ বি সেইটো পালোঁ কিন্তু কথাটো হ'ল কি যে ইয়াৰ এৰ ঠাইত আমি এক্স স্কুৱেৰ পালোঁ কিন্তু বি ঠাইত আছে কি মন কৰা বি ঠাইত আছে বি বাই টুৱাইছ এ যদি বি বাই টুৱাইছ এ থাকে ইয়াত বি থকাৰ কাৰণে বি স্কুৱেৰ হৈছিলে ইয়াৰ পিছত সেইটো কি হ'ব পাৰে আমি নিশ্চয় এই ৰাশিটো এটা বৰ্গ সংখ্যা দিব লাগিব গতিকে আমি কি কৰিম এটা বৰ্গ সংখ্যা দিলোঁ বি বাই টুৱাইছ এ হোল স্কুৱেৰ সেইকাৰণে মই বহুত সময়ত কওঁ যে এইটোও তোমালোকে এটা বন্ধনী দি দিয়া বুজিবলৈ সহজ হয় এইটো এ বন্ধনীৰ ভিতৰতো এই বন্ধনীৰ ভিতৰত বি বুলি থাকিব এতিয়া এটা কথা লক্ষ্য কৰিছে তোমালোকে যে সমীকৰণটো এটা নোহোৱা ৰাশি এটা আমি লিখিলোঁ কি নোহোৱা ৰাশি লিখিলোঁ মন কৰিছেনে যে এই ৰাশিটো কিন্তু নাছিল আমি কেৱল ইয়াক পূৰ্ণবৰ্গ সজাবলৈ এনেকৈ লৈ আছোঁ গতিকে আমি এইটোও যেনেকৈ ইয়াত যোগ কৰিছোঁ তেনেকৈ কি কৰিব লাগিব আমি মাইনাছ কৰি থওঁ আকৌ মাইনাছো লিখিলোঁ বি বাই টুৱাইছ এ হোল স্কুৱেৰ আৰু লগত আছে প্লাছ চি ডিভাইডেড বাই এ ইজ ইকুৱেল টু 0 বুজি পাইছেনে তোমালোকে এতিয়া এইখিনিলৈকে তোমাৰ এই অভেদটোৰ লগত মিলি আছে দেখিছেনে ইয়াত এ স্কুৱেৰ আছিলে ইয়াতে এক্স স্কুৱেৰ আছে ইয়াত টুৱাইছ এ বি আছে ইয়াত 2 ইনটু এক্স ইনটু বি ডিভাইডেড বাই টুৱাইছ এ আছে ইয়াত বি স্কুৱেৰ আছে ইয়াতে বি ডিভাইডেড টুৱাইছ এ হোল স্কুৱেৰ আছে আমি যদি ভাবোঁ ইয়াৰ পৰা ইয়ালৈকে এই তিনিটা পদ যেনে ৰাশি তিনিটা পদক এটা পূৰ্ণবৰ্গ ৰাশি হিচাপে প্ৰকাশ কৰিব পাৰিম তোমালোকে ক'ব পাৰিবানে যে আমি এইটো কি পূৰ্ণবৰ্গ হ'ব ইয়াত যেনেকৈ এ প্লাছ বি হোল স্কুৱেৰ হৈছে ইয়াত তেনেকুৱাকৈ কি হ'ব পাৰে এ মানে তোমাৰ এক্স লিখা প্লাছ বি মানে কি লিখা বি বাই টুৱাইছ এ তাৰপিছত লিখা হোল স্কুৱেৰ হ'বনে বাৰু চোৱাচোন যদি এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ ইকুৱেল টু এ প্লাছ বি স্কুৱেৰ লিখিব পাৰোঁ তেতিয়াহ'লে এক্স স্কুৱেৰ প্লাছ 2 ইনটু এক্স ইনটু বি ডিভাইড বাই টুৱাইছ এ প্লাছ বি বাই টুৱাইছ এ হোল স্কুৱেৰৰ কাৰণে এক্স প্লাছ বি বাই টুৱাইছ এ হোল স্কুৱেৰ লিখিব পাৰিম অলপ ভাবি চোৱাচোন হয়নে নহয় এতিয়া নিশ্চয় এইটো হয় আৰু ইয়াৰ পিছৰখিনি আমি লিখিম এইটো হোল স্কুৱেৰ কৰি দিলোঁ কি হ'ব বি স্কুৱেৰ হ'ব আৰু এতিয়া 4 এ স্কুৱেৰ এইটো বৰ্গ কৰি দিলোঁ বি স্কুৱেৰ ডিভাইডেড বাই 4 এ স্কুৱেৰ আৰু প্লাছ চি বাই এ ইকুৱেল টু 0 এইবাৰ আমি এটা কাম কৰিম যে এই ৰাশিখিনি আমি সিফালে লৈ যাম সিফালে লৈ গ'লে কি হয় চাওঁ বাৰু এক্স প্লাছ বি বাই টুৱাইছ এ হোল স্কুৱেৰ এইখিনি লৈ যাম নহয় আমাৰ যদি লিখিছিল কি হ'ব প্লাছ হ'ব অৰ্থাৎ বি স্কুৱেৰ ডিভাইডেড বাই 4 এ স্কুৱেৰ হ'ব এইটো হ'ব মাইনাছ চি ডিভাইডেড বাই এ যিটো দৰকাৰী নাই বুজি পাইছেনে তোমালোকে অলপ ভালকৈ চোৱাচোন পাইছেনে নাই বুজি নিশ্চয় বুজি পাইছা যে আমি এই ৰাশিখিনি সমান চিহ্নৰ দিয়াবলৈ কি হৈছে এইটো মাইনাছটো প্লাছ হৈছে আৰু প্লাছটো হৈছে মাইনাছ এতিয়া আমি ইয়াৰ পিছত কেনেকৈ আগবাঢ়িম মই ইয়াৰ পিছৰ লাইনটো লিখিছোঁ চাবাচোন আৰু এক্স প্লাছ বি ডিভাইডেড বাই টুৱাইছ এ হোল স্কুৱেৰ ইহঁতক আমি লগ লগাব পাৰোঁ নে মই মন কৰা আছোঁ যে এইটো ৰাশিৰ হৰ কিমান আছে 4 এ স্কুৱেৰ আৰু ইয়াতে কিমান আছে এ আছে চাবা 4 এ স্কুৱেৰ আৰু এ লসাও কিমান হ'ব মই আগৰ ক্লাছবিলাকত আগৰ ভিডিঅ'বিলাকতে কৈছোঁ যে লসাও উলিওৱাৰ সময়ত সদায় চাব লাগিব যে এটা আন্তৰ গুণিতক বা গুণনীয় হয় নেকি ইয়াত দেখা গৈছে যে এই ৰাশিটো এৰ গুণিত কাৰণ এতিয়া দুটাই আছে আৰু 4 আছে গতিকে নিশ্চয় এইটো কি হ'ব ইয়াৰ লসাগু হ'ব তেতিয়াহ'লে আমি ইয়াত লসাগু হিচাপে তলত দেখিলোঁ 4 এ স্কুৱেৰ তেতিয়া মন কৰাচোন ইটোৰে যদি আমি হৰণ কৰোঁ ইয়াক একবাৰ যাব কাৰণ 4 এ স্কুৱেৰক 4 এ স্কুৱেৰ হ'ব একবাৰ যাব একেৰে বি স্কুৱেৰক হৰণ কৰিলে কিমান হ'ব বি স্কুৱেৰে হ'ব মাইনাছ আকৌ যদি আমি এৰে হৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ এ স্কুৱেৰত দুটাই আছে নহয়নে বাৰু তাৰে এটাই এটা গ'লে এটা থাকিল অৰ্থাৎ 4 এ থাকিল আৰু লগত কি আছে চি আছে 4 এ চি লিখিব পাৰিম নহয়নে বাৰু গতিকে আমি কি পালোঁ এতিয়া যে দেখিলোঁ যে এক্স প্লাছ বি বাই এ হোল স্কুৱেৰ ইকুৱেল টু
b square minus 4ac divided by 4a এনেকুৱা পাম মই ইয়াৰ পিছৰখিনি তলত আৰু লিখা নাই ওপৰত লিখিছোঁ এতিয়া ওপৰত চাবা ইয়াৰ পিছত আমি বৰ্গমূল লওঁ কাৰণ আমাৰ ইফালে বৰ্গমূল ল'ব পৰা হয় স্কুৱেৰ আছে এই লিখিলে যদি আমি ইয়াত লিখোঁ বৰ্গমূললৈ কি হ'ব ইয়াৰ স্কুৱেৰটো উঠি যাব থাকিব কিমান x plus b divided by twice a থাকিব ইফালে যেতিয়া আমি যে কোনো ৰাশি যেতিয়া আমি বৰ্গমূল ল'বলৈ যাওঁ তেতিয়া বৰ্গমূল লোৱাৰ সময়ত কি কৰা হয় জানানে যে ৰাশিটোৰ প্লাছ আৰু মাইনাছ দুটা উত্তৰ আহে মানে দুটা বৰ্গমূল আহে মানে এনেকৈ মন কৰা যে 4ৰ বৰ্গমূল লোৱা মানে 4ৰ বৰ্গমূল কি হ'ব মানে 4ৰ বৰ্গমূল হ'ব এটা হ'ব 2 হ'ব এটা হ'ব -3 কি হ'ব মানে জানানে মানে দুটা বৰ্গ কৰিলে 4 হয় আৰু -2 বৰ্গ কৰিলে কি হয় 4 হয় গতিকে আমি যেতিয়া কেতিয়াবা এটা ৰাশিৰ বৰ্গমূল উলিয়াবলৈ যাম তেতিয়া আমি কি কৰিম এবাৰ প্লাছ আৰু এবাৰ মাইনাছ চিন দিয়াৰ নিয়ম আছে গতিকে আমি কি কৰিলোঁ প্লাছ চিন দিলোঁ মাইনাছ চিন দিলোঁ এতিয়া এই ওপৰৰ যিখিনি ৰাশি থাকিল এই ৰাশিখিনি আমি বৰ্গমূল উলিয়াব নোৱাৰিম যদি নোৱাৰোঁ ইয়াত এটা বৰ্গমূল চিন বা ৰুটৰ বাৰ চিনটো দি দিলোঁ দি লিখিলোঁ b square minus 4ac মন কৰিছেনে এইটো দুটা পদৰ ৰাশি আৰু দুটা পদৰ ৰাশি মানে মানে বৰ্গমূল নিৰ্ণয় কৰিব পৰা নাযায় আৰু সেনেকুৱা মানে পূৰ্ণবৰ্গ অৱস্থাত নাইও গতিকে আমি তেনেকৈ ৰাখিম কিন্তু এইখিনি বৰ্গমূল ল'ব পাৰে 4 বৰ্গমূল কিমান হ'ব 2 হ'ব আৰু a স্কুৱেৰ বৰ্গমূল কিমান হ'ব a গতিকে এতিয়া মন কৰাচোন তোমালোকে কি পালা যে x plus twice a equal to plus minus এই প্লাছ মাইনাছ বুলি ক'লে বুজি পাইছেনে প্লাছ মানে এটা ৰাশি আৰু মাইনাছ মানে দুটাই একেলগে আছে এটা ধনাত্মক আৰু এটা ঋণাত্মক ৰাশি একেলগে যদি লিখা হয় তেতিয়াহ'লে আমি প্লাছ মাইনাছটো দি দিওঁ ঠিক আছে এতিয়া আমাক যদি অকল x লাগে গতিকে xটো আমি ৰাখিলোঁ নহয়নে বাৰু xটো ইফালে ৰাখি দি আমি বাকী যদি ইফালে লৈ যাম আমাৰ চিনৰ সোঁফাললৈ তেতিয়া আমাৰ কি হ'ব মন কৰিছেনে এইটো মাইনাছ হ'ব চা এইটো মাইনাছ চিন দিব লাগিব b divided by twice a plus minus বৰ্গমূল b square minus 4ac divided by twice a দেখিলেনে গতিকে আমি লাহে 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 কি কৰিছোঁ বৰ্গ সম্পূৰ্ণ প্ৰক্ৰিয়াৰে আমি যে এই সমীকৰণটো পাইছিলোঁ ax square plus bx plus c = 0 সেইটোৰ আমি মূল উলিয়াবলৈ গৈ আছোঁ তাৰপিছত আমি ইয়াৰ পিছত যেতিয়া যাম তেতিয়া কি কৰিম যে আমি আমাৰ চিনৰ সোঁফালে কি পাইছোঁ চোৱাচোন এইটো কিন্তু আমি ইচ্ছা কৰিলে লগাই দিব পাৰোঁ মানে ইয়াত এটা শব্দ যেতিয়া আছে টুৱাইচকৈ লিখি দিলোঁ তেতিয়াহ'লে -b ইয়াত আহিব প্লাছ মাইনাছ ইয়াতে আহিব বৰ্গমূল b square minus 4ac হয়নে ইয়াত কেইটা মান আছে বাৰু কোনে ক'ব ইয়াতে কেইটা মান আছে চোৱা ইয়াতে দুটা মান আছে কেনেকৈ দুটা মান আছে ক'লোঁ এবাৰ আমি প্লাছ কৰিলে এটা মান ওলাব এবাৰ মাইনাছ কৰিলে ওলাব যদি মই এইটো পৃথকৈ দেখুৱাব লাগে এনেকৈ দেখুৱাব পাৰোঁ তেওঁলোকে এইটো নেদেখুৱালেও হয় যদি বুজি বুজি নাপালে মই দেখুৱাইছোঁ যে এক্সৰ ভেলুটো এবাৰ কি হ'ব -b প্লাছ √b square minus 4ac divided by twice a আৰু এবাৰ কি হ'ব -b minus √b square minus 4ac divided by twice a তুমি কেইটা মান পালোঁ আমি এক্সৰ দুটা মান পালোঁ বুজিছেনে এইটো প্লাছ চিন এটা মান পাব পাৰোঁ মাইনাছ এটা মান পাব পাৰোঁ আমি কিন্তু এইটো নিলিখোঁ আমি ইমানতে শেষ কৰি দিওঁ অৰ্থাৎ এনেধৰণে আমি কৰিব পাৰিম এটা আদৰ্শ দ্বিঘাত সমীকৰণৰ পৰা আমি কি কৰিব পাৰোঁ পূৰ্ণ বৰ্গীকৰণ পদ্ধতিৰে কি কৰিব পাৰি ইয়াক সমাধান কৰিব পাৰি বৰ্গ সম্পূৰ্ণ বা পূৰ্ণ বৰ্গীকৰণ পদ্ধতিৰে সমাধান কৰিব পাৰি এতিয়া মই দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনিক কৈছোঁ যে তোমালোকে 121 পৃষ্ঠাৰ কিতাপখন উলিয়াই লোৱা তাতে অনুশীলনী 4.3 তোমালোকে চোৱা এইটো পৃষ্ঠা নম্বৰ 121 আৰু অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 1ৰ 1 আমি কৰিব বিচাৰিছোঁ এই অংকটো কাটি লৈছোঁ তোমালোকে বাৰু আমি চাওঁ এইটো বৰ্গ সম্পূৰ্ণ পদ্ধতিৰে কেনেকৈ আমি সমাধান কৰিব পাৰিম নহয়নে বাৰু নিশ্চয় পাতা হ'ব
আমাৰ অংকটো দিছে চোৱাটো এক্সাৰচাইজ 4.3 হয়নে বাৰু পেজ নাম্বাৰ কিমান আছে পেজ 121 হয় আৰু কুৱেশ্যন নম্বৰ 1 সমীকৰণটো আছে twice x squared minus 7x plus 3 equal to 0 এতিয়া আমি আগৰ নিচিনা সমীকৰণটো অলপ লক্ষ্য কৰিম যে ইয়াৰ যে প্ৰথম পদ আছে এই পদৰ লগত কিছুটা 2 এটা আছে হয়নে বাৰু এই 2 থাকিলে এই পূৰ্ণবৰ্গ নহ'ব x ত যদিও বৰ্গ আছে 2 বৰ্গ নাই 2টো বৰ্গমূলত ওলাব গতিকে আমি কাম কৰোঁ যে গোটেই সমীকৰণটো প্ৰথমে 2 দিয়ে হৰণ কৰি লওঁ ঠিক এই কথাটো এটা ভাগ কৰি লিখিলে ভাল হয় যে সমীকৰণটোক 2 ৰে হৰণ লিখি দিলোঁ হৰণ কৰি আমি আচলতে মাজে মাজে কি কৰিব বিচাৰিছোঁ এই কথাখিনি লিখি দিলে বেছি ভাল হয় এইটো তোমালোকৰ কাৰণেও ভাল আৰু আমি যেতিয়া তোমালোকে প্ৰশ্নটো উত্তৰ কৰি দিবা তেতিয়া পৰীক্ষকে বা যিজনে তোমাৰ এই মানে খাতাটো চাব তেওঁ নিশ্চয় ইয়াত মানে নিশ্চিত হ'ব যে তুমি বস্তুটো বুজি পাইছা ঠিক আছে এতিয়া আমি 2 দিয়ে হৰণ কৰিবলৈ কৈছোঁ এতিয়া 2 নাপাতিলেও হ'ব পোনে পোনে মই কি দিছোঁ x স্কুৱেৰ দিছোঁ 2টো ইয়াৰ পৰা নাইকিয়া কিন্তু মাইনাছ ইয়াতে যদি 2 দিওঁ 7/2 x লিখিব পাৰি সমান কৰা ইয়াত মই 2টো লিখা নাই কাৰণ 2টো 2টো কাটা যাব ইয়াত আমি 2 দিয়ে হৰণ কৰিলে 7/2 x তলত সেট কৰি দিওঁ আৰু ইয়াত আমি 3 2 দিয়ে হৰণ কৰিলে 3/2 হ'ব ইকুৱেল টু 0 মই এই 0 তলতো 2 দিয়া নাই আমি কিছুমান কথা অলপ মানে বুজি পোৱা কথাখিনি অলপ সহজ হেৰিলৈ গুচি যাম বা অলপ শ্বৰ্টকাট কৰিবলৈ গুচি যাম যে 0 আমি তলত 2 দিব পাৰোঁ দিলেও হৈ যাব ঠিক আছে এতিয়া আমি পূৰ্ণবৰ্গীকৰণলৈকে গৈছোঁ যে প্ৰথমটো যেটো x স্কুৱেৰ আছে মই এনেকৈ লিখি দিছোঁ x স্কুৱেৰ হয়নে বাৰু ইয়াৰ পিছত কি হ'ব এতিয়া এই মাইনাছ থাকিলে কিন্তু মাইনাছ আনিবা আপোনালোকে তো মন কৰা আমি আগৰ অংকটো কিন্তু সূত্ৰটো আমি প্লাছেৰে কৰিছোঁ কিন্তু ইয়াত মাইনাছ যেটো আছে মাইনাছতে আন মাইনাছ প্ৰথমতে কি আহিব আমাৰ সূত্ৰমতে কি আহিব y চাই হয়নে আকৌ মই এইটো লিখি দিছোঁ মানে মই অলপ বুজা সুবিধা লিখি দিছোঁ a স্কুৱেৰ minus twice ab plus b square equal to a minus b whole square দিয়া এটো a square ইয়াতে এটো x square ঠিক আছে minus minus twice টা আছে না twice লিখি দিছো এর কারণে আমরা কি হবে ইয়াত a আছে a square মানে a আছে এটি ইয়াতে আমরা কি হইব x square পৰা কি হইব x হইব নহয় বাৰু ঠিক আছে কিন্তু আমাৰ উপৰৰ সংখ্যাটো আছে 7/2x minus 7/2x আৰু যেটো আহিছে 7/2x যদি হ'ব লাগে তেতিয়া হলে আমি 7/4 লিখিব লাগিব হয়নে বাৰু কথাটো যদি 4 লিখো তেতিয়া 2 ৰে 4 লগত 2 বাৰ যাব কাটাকাটি হৈ যায় অৰ্থাৎ 7/2 ওলাব মানে এই দুইটো এই 4 লগত কাটাকাটি হৈ নাইকিয়া হোৱাকৈ আমি লিখিব লাগিব মন কৰিবা যদি আমি ভুল কৰোঁ তেতিয়া হলে আমাৰ গোটেই অংকটোৱে ভুল হৈ যাব হয়নে বাৰু আচ্ছা এতিয়া আমি কি লিখিলো তেতিয়া হলে এটো তলত 2 ৰে পূৰণ কৰি লিখিলো নে আলটিমেটলি সংখ্যাটো 2 ৰে পূৰণ কৰাৰ নিচিনা হৈছে ঠিক আছে এতিয়া আমি b স্কয়ার লাগাম এই যে b স্কয়ার আছে b স্কয়ার কি দিম e2 রাখি স্কয়ার 7/4 হোল স্কয়ার কিন্তু অপদৰ এটো বস্তু আছে জানো নাই তুমি আকৌ মাইনাস কৰি দিবা মাইনাস 7/4 হোল স্কয়ার মানে বাৰু আৰু মই কি মুছি দিতে এটা হ'ব আৰু কি হ'ব ইটো আছে তোমাৰ আগৰ পৰা আছে 3/2 ইকুৱেল টু 0 সহজ বুজি পাইছে না তোমালোকে আমি এটো x আছিল x স্কয়ার আছিল x টু ইয়াত লৈ আহিলো তাৰ পিছতে ইয়াতে 7/2 আছিল 7/4 লিখিছো এইবাৰে লিখিছো যাতে দুইটো আমি ইয়াৰ পৰা নাইকিয়া কৰিব পাৰো তাৰ পিছত আমি এটো পূৰ্ণবৰ্গ হ'বৰ কাৰণে এটো অংশটো লিখিলো আৰু মাইনাস এদিলকে জান এটা সংখ্যা সমীকৰণ যোগ কৰিছো এই সংখ্যাটো সমীকৰণৰ পৰা কিছু বিয়োগ কৰিছো ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে আমাৰ কি হ'ব বৰ্গ সূত্ৰ হ'ব নিশ্চয় a স্কয়ার minus twice ab plus b square equal to a minus b whole square
a মানে হোল স্কয়ার কি হ'ব x minus 7/4 হোল স্কয়ার লিখিম আৰু বাকিখিনি আমি এতিয়া বৰ্গ কৰি দিব পাৰো এটো 7 গুণ 49 আৰু 4 গুণ 16 plus 3 divided by 2 equal to 0 আমি যদি ভাবো যে এটা কি ফালে নিম x নাই তেতিয়ালে আমাৰ এনেকুৱা হ'ব x minus 7 divided by 4 equal to to plus হৈ যাব 49/16 minus 3 divided by 2 সসৰ হৈছে নাই তো হৈছে নিশ্চয় নহয় না বাৰু এই মাইনাস ইনটু প্লাস হৈছে প্লাস কৰি গৈছে মাইনাস এতিয়া x minus 7/4 whole square এইখিনি আমি যোগ কৰিব পাৰো না দিছো আৰু এর লসাগু মান হ'ব 2 আৰু 16 আৰু 2 যেহেতু 2 ৰে 16 তো হৰণ যায় গতিকে লসাগু মান হ'ব 16 হ'ব 16 ৰে 16 ভাগলে একবাৰ যাব একবাৰ গলে তো 49 এ হ'ব minus 2 ৰে 8 বাৰ যাব মানে বাৰু আৰু 16 ঠিক 8 3 গুণ মান হ'ব 24 24 মই ইয়াৰ পিছত উপৰ পাৰিছো সাবা এতিয়া আমি লিখিছো যে x minus 7 divided by 4 whole square equal to 49 ৰ পৰা তুমি কি কৰা তো 16 বাটা বিয়োগ কৰা নন চাই গলে 5 চাই দিবলে 2 আপনাৰ আৰু ঠিক আছে এটা বৰ্গমূল হ'ল বৰ্গমূলৰ আমাৰ নিয়ম আছিল কি সব বৰ্গমূল যেটা লম তেতিয়া আমি কি কৰি দিব লাগিব প্লাস মাইনাস এ দিব লাগিব ইয়াতে প্লাস দিম মাইনাস আৰু ৰাখি দিব বৰ্গমূল 25 ৰ বৰ্গমূল কিমান হ'ব 5 আৰু 16 ৰ বৰ্গমূল কিমান হ'ব 4 এখন 5 5 গুণ 25 আৰু 4 4 গুণ 16 এতিয়া চাবা আমি ইটো ইফালে লৈ যাম না x equal to to minus to plus হ'ব 7/4 plus minus 5 divided by 4 এনেকুৱা হ'ব মানে বাৰু এইখিনি আমি যদি অলপ কল কৰো ইয়াত চাবা তো এবাৰ আমি কি কৰিম প্লাস চিহ্ন লিখিম মানে বাৰু 7/4 plus 5/4 বা আকৌ এবাৰ আমি লিখিম x equal to 7/4 minus 5/4 এটো যদি হল কৰো লসাগুটো 4 হ'ব তো 7 plus 5 হ'ব 7 plus 5 হলে কি হ'ব 12 তো 4 হ'ব 4 3 গুণ 12 ঠিক এটো কিমান হ'ব 3 হ'ব অৰ্থাৎ x ৰ গুণত আমি 3 পাম অন্যটো এটো লসাগু 4 হ'ব 7 minus 5 হ'ব হাতৰ পৰা 5 হলে 2 হ'ব এটো 4 হ'ব আমি যদি একেৰ পৰা কাটো তেতিয়াহলে 1/2 হ'ব গতিকে আমি দেখিলো যে ই যেটো বৰ্গ সম্পৰ্ক প্ৰক্ৰিয়া লিখিলো x ৰ দুটা মান পালো তা হল 3 আৰু তা হল হাফ এই পিছত আমি লিখিলো x equal to 3 and half এটো হ'ল আমাৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ আমাৰ দ্বিঘাত সমীকৰণটোৰ সমাধান গতিকে ভালকৈ অংকটো অলপ পৰ্যবেক্ষণ কৰা আৰু লিখি লোৱা গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে আমি কেনেকৈ এই সমীকৰণটো সমাধান কৰিলো আৰু ইয়াৰ উত্তৰটো গৈ কিমান হ'ল মানে x ৰ মানটো কিমান হ'ল 3 আৰু 7 এটো তোমালোকে হৈছে নাই হৈছে কিতাপৰ উত্তৰমালা তোমালোকে চাব পাৰা হ'ব লাগে ভুলৱা নাই চাগে এনেকৈ আমি কি কৰিম জানে আমি দ্বিঘাত সমীকৰণক কি কৰিব পাৰো বৰ্গ সম্পন্ন প্ৰক্ৰিয়াৰে কি কৰিব পাৰি সমাধান কৰিব পাৰি তো আমি বুজি পালো এতিয়া আমি ঠিক বৰ্গ সম্পূৰ্ণৰ নিচিনাকৈ আমি আৰু এটা নিয়ম আছে সেইটো হ'ল দ্বিঘাত সূত্ৰৰ দ্বাৰা সমাধান দ্বিঘাতনো কি বস্তু অলপ জানি লওঁ আৰু মই এইটো মুছি দিছো এই দ্বিঘাত সূত্ৰৰ ফালে আমি আগবাঢ়িছো তে আমি অলপ আগতে যিটো আদৰ্শ সমীকৰণৰ মানে পূৰ্ণ বৰ্গীকৰণ কৰিবলৈ কৈছিলো তেতিয়া আমি পূৰ্ণ বৰ্গীকৰণ কৰোঁতে শেষত আমি এটা উত্তৰ পাইছিলো অলপ মন কৰা আছো আৰু অলপ আগতে আমি লিখিছো মানে বাৰু কি লিখিছিলো চাবাছো বাৰু আমি ax² plus bx
প্লাছ চি ইকুৱেল টু 0 সমীকৰণটোৰ বৰ্গ সম্পূৰ্ণৰ দ্বাৰাই আমি শেষৰ ফালে আমি এটা বস্তু পাইছিলোঁ কি যে এনেকুৱা চাবাচোন এক্স ইকুৱেল টু আমি অলপ আস্তাৰে দিলোঁ মাইনাছ বি প্লাছ মাইনাছ বৰ্গমূল বি স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইছ এ এই ৰিজাল্ট আমি লাষ্টত পাইছিলোঁ অৱশ্যে মই তোমালোকক লিখি দেখুৱাওঁতে মই তাৰ তলত আৰু দুটা মানে এটা লাইন লিখিছিলোঁ মানে প্লাছটো বেলেগে মাইনাছটো বেলেগে কিন্তু এতিয়া আমি ভাবিছোঁ যে এইখিনিলৈকে যদি আমি ৰাখোঁ বা মনত ৰাখোঁ এইটো এটা এনেকুৱা ধৰণৰ সূত্ৰ যাৰ সহায়ত আমি বাৰে বাৰে এটা সমীকৰণক বা বাৰে বাৰে দ্বিঘাত সমীকৰণক আমি পূৰ্ণ বৰ্গীকৰণ নকৰাকৈ বা বৰ্গ সম্পন্ন নকৰাকৈ এইখিনিৰ জৰিয়তেও কি কৰিব পাৰি সমাধান কৰিব পাৰি আৰু এইটোক আমি কি বুলি কওঁ দ্বিঘাত সূত্ৰ বুলি কওঁ তোমালোকে এই বস্তুখিনিকে কি বুলি কোৱা দ্বিঘাত সূত্ৰ হিচাপে মনত ৰাখা এইটো দ্বিঘাত সূত্ৰ হয়নে বাৰু দ্বিঘাত সূত্ৰ হ'লে কি হ'ব যে দ্বিঘাত সূত্ৰ হ'ল যে যদি এটা সমীকৰণ a x স্কয়াৰ প্লাছ b x প্লাছ c ইকুৱেল টু 0 হয় তেন্তে ইয়াৰ মানে x স্কয়াৰ ভেলুটো উলিয়াবৰ কাৰণে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম যে x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac মই এইখিনি এটা কথা ক'ম তোমালোকক মানে আমাৰ এই যি পুৰোহিতবিলাকে যেতিয়া পূজা কৰে তেতিয়া কি হয় তেওঁলোকে চাবা যে মন্ত্ৰ পুথিখন লৈ আহে লগত সঁচা কিন্তু বহুত মন্ত্ৰ তেওঁলোকে পুথিখন নচোৱাকেও ক'ব পাৰে যদি এজন পুৰোহিত বা ব্ৰাহ্মণ এজনে যদি এই মন্ত্ৰবিলাক তেওঁ নাজানে বা মন্ত্ৰবিলাক তেওঁৰ যদি মুখস্থ নাথাকে যে পূজা সম্পাদন কৰিবলৈ তেওঁৰ যথেষ্ট অসুবিধা হ'ব একেই নিচিনা কথা আমি অংক কৰিবৰ কাৰণে কি হ'ব লাগিব আমিও সূত্ৰবিলাক তেনেকৈ আমাৰ একদম মানে মনত ৰাখিবই লাগিব সেইকাৰণে কোৱা হয় যে বামুণৰ মন্ত্ৰ আৰু অংকৰ সূত্ৰ এই দুটা বস্তু ঠিক জিভাৰ আগত থাকিব লাগে বুলি কোৱা এইটো আমাক ছাৰ এজনে কৈছিল আৰু মানে কি যে বামুণৰ মন্ত্ৰ আৰু অংকৰ সূত্ৰ যদি তোমাৰ জিভাৰ আগত নাথাকে তেওঁলোকে কিন্তু কেতিয়াও উন্নতি কৰিব নোৱাৰিব ঠিক আছে গতিকে আমি এই সূত্ৰটোৰ বিষয়ে আমি অলপমান মনত ৰাখিবলৈ চেষ্টা কৰিম তোমালোকে দুবাৰ তিনিবাৰ আওৰালে নিশ্চয়তো আহি যাব যে ইয়াত মানে প্ৰথমতে এই আদৰ্শ সমীকৰণটোলৈ ভাবিব লাগিব তাৰপিছত ইয়াৰ যিটো এক্স স্কোৱাৰৰ লগত যিটো আছে সেইটো এ বুলি ভাবিম এক্সৰ লগত থকাটো বি বুলি ভাবিম আৰু এক্সৰ লগত থকাটো চি বুলি ভাবিম লৈ আমি এইটো মানে সূত্ৰ ব্যৱহাৰ কৰি কি কৰিব পাৰিম আমি কি কৰিব পাৰিম সমাধান কৰিব পাৰিম আচ্ছা এটা উদাহৰণ লওঁ আমি উদাহৰণটো ল'ব বিচাৰিছোঁ 121 পৃষ্ঠাৰ এতিয়া 3 নম্বৰ প্ৰশ্ন মই লিখি দিছোঁ তোমালোকে আকৌ কিতাপখনৰ 121 পৃষ্ঠা লোৱা লৈ উঠি তাৰ 3 নম্বৰ প্ৰশ্নটো তোমালোকে লিখি লোৱা মই এই কথাবিলাক এতিয়া মুচি দিছোঁ আমি অলপ পিছত ইয়াৰ উদ্ধৃতি ল'ম বাৰু প্ৰথমতে তোমালোকে সমীকৰণটো লিখি লোৱা এইটো এক্সাৰচাইজ হ'ল আগতে এক্সাৰচাইজ 4.3 আছে আৰু পেজ আছে কিমান পেজ 121 মানে বাৰু আৰু আমি অংকটো লৈছিলোঁ কুৱেশ্যন নম্বৰ 1ৰ 3টো আছে কি চোৱা বাৰু 4x স্কোৱাৰ তাৰপিছত আছে প্লাছ 4 ইনটু ৰুট অভাৰ 3 টো মাজতে ৰুট অভাৰ ইনটু পোৱা যায় 4 ইনটু ৰুট অভাৰ 3 বা 4 ৰুট অভাৰ 3 বুলি ক'লেও ভুল নহয় ইনটু বাৰু দিয়া নাই কিন্তু নহ'লে ইনটু থকা বুলি ধৰিব লাগিব আৰু x প্লাছ 3 ইকুৱেল টু 0 আমি বহুতে এটা কথা ভুল কৰোঁ চাবাচোন বাৰু এই যে ৰুট অভাৰ চিনটো আছে 3 আছিল x2 কিন্তু ৰুট অভাৰ চিনৰ ভিতৰত নাই যদি তোমালোকে কেতিয়াবা ভুলতে এই x2 ভিতৰত লিখি দিয়া এইটোৰ অৰ্থ বহুত বেলেগ হ'ব আৰু এইটোৰ অৰ্থ কিন্তু বেলেগ মন কৰিছেনে গতিকে আমি ভুলবশতঃ যাতে এইটো নিলিখোঁ এইটো লিখিলে কিন্তু ভুল হ'ব দেই সেইটো মনত ৰাখিবা যেহেতু আমি এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম দ্বিঘাত সূত্ৰটো আমাক জানিবলৈ হ'লে প্ৰথমতে আমাক কি লাগিব এ লাগিব বি লাগিব আৰু চি লাগিব তাৰ মান জানিব লাগিব আমি কাষত এনেকৈ লিখিলোঁ এ ইকুৱেল টু বি ইকুৱেল টু আৰু চি ইকুৱেল টু আমাৰ অংকটোত কি আছে সেইখিনি লিখিব লাগিব আৰু এইখিনি কৰিবলৈ যাওঁতে তোমালোকে মনত ৰাখিব লাগিব যে
আমাৰ যিটো দ্বিঘাত সমীকৰণৰ প্ৰশ্ন এই প্ৰশ্নটো যদি আদৰ্শ আৰ্হিত নাথাকে তেতিয়াহ'লে কিন্তু এই প্ৰশ্নটো উত্তৰ নোলাব তোমালোকে যদি অন্য ধৰণে থাকে এটা আদৰ্শ আৰ্হিলৈ কি কৰিব লাগিব আনি ল'ব লাগিব অৰ্থাৎ তোমাৰ সমান চিহ্নৰ বাওঁফালে 3টা পদ থাকিব লাগিব আৰু সমান চিহ্নৰ সোঁফালে চিহ্ন থাকিব লাগিব নাথাকিলেতো সজাই ল'ব লাগিব এনেকুৱা কথা এতিয়া আমি চাম যে x2 লগত যে আছে এইটো a হ'ব অৰ্থাৎ x লগত কিমান আছে 4 আছে x লগত থকা তুমি b বুলি কম 4 √3 হ'ব আৰু c অৰ্থাৎ ইয়াত কিমান আছে 3 আছে আমি এনেকৈ লিখি ল'লোঁ গতিকে তোমালোকে ভালদৰে মন কৰা যে a b c তিনিটা আমি কি পালোঁ a ৰ কাৰণে পালোঁ আমি কিমান 4 b ৰ কাৰণে পালোঁ 4/3 আৰু c ৰ কাৰণে পালোঁ আমি 3 ইয়াত মাইনাছ চিন নাই গতিকে মাইনাছ চিনটো অহা নাই এতিয়া আমি সূত্ৰটো পালোঁ সূত্ৰটো এইমাত্ৰ মই কৈছিলোঁ নহয় যে x = -b plus minus √b² minus 4ac divided by twice a তো লিখি ল'লোঁ লিখি লৈ এই যে a ৰ মান b ৰ মান c ৰ মান পাইছোঁ সেই মানখিনি আমি ইয়াতে বহুৱাই দিম গতিকে এইবাৰ আমি মান বহুৱাইছোঁ কি হয় মাইনাছ চিনটো আহিবই b ৰ কাৰণে লিখিব লাগিব এইটো 4√3 লিখিলোঁ প্লাছ মাইনাছ দিলোঁ আকৌ বৰ্গমূল চিন দিলোঁ মানে বাৰু এতিয়া ইয়াত আছে b² এই b² কাৰণে আমি কি লিখিম 4√3² অৰ্থাৎ এইটো বন্ধনী দিলোঁ 4 বৰ্গমূল 3 স্কুৱেৰ তাৰপিছত মাইনাছ 4 আহিব 4টো লিখিবই লাগিব a ৰ কাৰণে আকৌ এটা 4 লিখিব লাগিব আৰু c ৰ কাৰণে আমি কি লিখিব লাগিব 3 লিখিব লাগিব একে লিখিলোঁ আৰু টুৱাইছ a আছে গতিকে টুৱাইছৰ কাৰণে 2 লিখিলোঁ আৰু a ৰ কাৰণে লিখিলোঁ 7 অলপ নিজে মিলাই চাবচোন আৰু তোমালোকে মাইনাছ b ঠাইত লিখিলোঁ মাইনাছ 4√3 কাৰণ 2 জাগাত কিমান আছে 4√3 আছে তাৰপিছত প্লাছ মাইনাছ দিলোঁ বৰ্গমূল চিন দিলোঁ আকৌ b² ঠাইত কি আছে 4√3 গতিকে হোল স্কুৱেৰ দিলোঁ মাইনাছ 4ac আছে 4 দিলোঁ a ৰ কাৰণে 4 দিলোঁ আৰু c ৰ কাৰণে 3 দিলোঁ এতিয়া আমি এইখিনি সৰল কৰিছোঁ কিমান এইটো মাইনাছ 4√3 এনেকৈ থাকিব প্লাছ মাইনাছ বৰ্গমূল চিন দিলোঁ এতিয়া এইটো যদি আমি বৰ্গ কৰোঁ কিমান হ'ব তোমালোকে মন কৰা এই 4 বৰ্গ কৰিলে কিমান হয় ৰবা 4√3 আমি স্কুৱেৰ কৰিব বিচাৰিছোঁ 4 স্কুৱেৰ কৰিলে 4 × 16 হ'ল আকৌ √3 যদি আমি স্কুৱেৰ কৰোঁতে √3 উঠি যায় 3 হ'ব গতিকে 16 × 3 লগ কিমান 48 এইটো 48 হ'ব আৰু আমি এই জাগাত কি লিখিম 48 বুলি লিখিম মাইনাছ হয়নে আচ্ছা ইফালে চোৱা 4 4 3 পূৰণ কৰিব লাগে হয়নে 4 পূৰণ 4 16 লগ দিব এইটো 48 ডিভাইডেড বাই 2 × 4 কিমান হ'ব 8 মানে বাৰু আমি 8 আৰু আমি অলপ সৰল কৰিবলৈ গ'লোঁ মাইনাছ 4√3 লিখিলোঁ প্লাছ মাইনাছ লিখিলোঁ এতিয়া এই বৰ্গমূল চিহ্নৰ আমি কি লিখিম এতিয়া চাচোন 48 মাইনাছ 40 কিমান হ'ব 0 হ'ব 0 হ'লে এই আল্টিমেটলি গোটেই বস্তুখিনি কি হ'ব 0য়ে হৈ যাব তো ডিভাইড বাই 8 হ'ল লিখিলোঁ ভালকৈ চোৱা চোৱা এইটো 0 হয়নে নহয় এইটো নিশ্চয় 0 হ'ব কি তাৰমানে 48 মাইনাছ 40 = 0 হ'ব ঠিক 0 হ'ব এতিয়া আমি মই অলপ পৰখিনি মুচি আগলৈ গৈছোঁ ইয়াৰ পিছৰ লাইনটো আমি এনেকৈ আহিম চাবচোন বাৰু এইটোতো x = আছিলে x2 এটা লিখা নাই বাৰু ইয়াতে আমি আনিম এতিয়া কি হ'ব জানে মাইনাছ 4√3 মাইনাছ আহিব √3 তাতো আহিব 8 আমি প্লাছ মাইনাছ নিদিলেও কিন্তু এটা কথা মন কৰিবা যিহেতু এইটো সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয় আৰু ইয়াত প্লাছ মাইনাছ থকাৰ পিছৰ অংশটো শূন্য হোৱাৰ কাৰণে প্লাছ মাইনাছ নাহিল অৰ্থাৎ এইটো এটা উত্তৰলৈকে গুচি গ'ল কিন্তু হ'লেও আমি ইয়াত দুটা উত্তৰ দিম এটাই যুক্তি যে দ্বিঘাত সমীকৰণত যেহেতু দুটাকৈ মূল ওলাব লাগে আমি দুটা মূল উলিওৱাৰ ব্যৱস্থাটো কৰিম ঠিক আছে এতিয়া আমি এইটো কি কৰিব পাৰোঁ 4 ৰে 8 কেইবাৰ যাব 3 বাৰ যাব এতিয়া লিখিম x = মাইনাছ কিন্তু মাইনাছ থাকিলে √3 / 2 কিন্তু যেহেতু দ্বিঘাত সমীকৰণ হয় সেইকাৰণে আমি কি কৰিছোঁ
আৰু এটা মান লিখি থৈ দিছে মানে বহুত ছাত্ৰ ছাত্ৰীয়ে এইটো কেতিয়াবা প্ৰশ্ন ঘটনা কৰে যে ছাৰ দ্বিতীয়টো কিয় দিয়া এতিয়া আমি এই পদ্ধতিৰে কৰোঁতে হয়তো দ্বিতীয়টোতো হয়তো নিদিলেও হ'লহেঁতেন কিন্তু এইটো যদি আমি বৰ্গ সম্পূৰ্ণৰে কৰিলোহেঁতেন তেতিয়াহ'লে এইটো এটা a প্লাছ b হোল স্কুৱেৰ বা a মাইনাছ b হোল স্কুৱেৰ সূত্ৰলৈ আহিলহেঁতেন আৰু যদি আহিলহেঁতেন তেতিয়াহ'লে তাৰ বৰ্গমূল উলিয়াওঁতে আমি দুটাকৈ উত্তৰ পালোহেঁতেন গতিকে আমি সেনেকুৱা অৰ্থ বা সেনেকুৱা যুক্তি কি কৰিছোঁ আমি উত্তৰ দুটা লিখিছোঁ দুটাই -√3/2 হ'ব নহয় বাৰু তোমালোকে এতিয়া ভালদৰে অংকটো বুজি লোৱা চোৱা আমি ইয়াৰ পিছত আৰু আছে আমি ইয়াৰ পিছত অলপমান আৰু পিছৰ কথা অকণমান আছে সেইখিনি লৈ কিনে আগবাঢ়িম এই কথাখিনি অলপ তোমালোকে অংকটো ভালকৈ চোৱা এতিয়া মই ভাবিছোঁ যে তোমালোকে এইখিনি বুজি পাইছা বাৰু এতিয়া আমি এটা কাম কৰোঁ আমি আৰু এটা বিষয় ইয়াত সন্নিৱিষ্ট কৰিছিলোঁ আমাৰ এই সমীকৰণ সমাধানৰ পিছৰ একেবাৰে শেষৰ ফালে আছে এই যে এই কথাটো হ'ল দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি নেকি প্ৰকৃতি মানে এতিয়া মূলবিলাক কেনেকুৱা হ'ব ই বাস্তৱ হ'বনে নে বাস্তৱ নহয় বা সমান হ'ব নে অসমান হ'ব এই কথাবিলাক জানিবৰ কাৰণে আমাৰ হাতত মানে এটা মানে উপায় আছে সেই উপায়টোৰ বিষয়ে আমি অলপ আলোচনা কৰিম আমি এই কথাখিনিলৈ যাবৰ সময়ত মানে প্ৰকৃতিৰ যাবৰ সময়ত আকৌ আমি দ্বিঘাতত্বলৈকে আহিম যে প্ৰথমতে আমি দ্বিঘাতত্বটো লিখি লৈছোঁ ধৰা x = -b plus minus root over b square minus 4ac divided by twice এইটো হ'ল দ্বিঘাত সূত্ৰ আৰু এই সূত্ৰটোৰে আমি কি কৰিব পাৰোঁ এটা দ্বিঘাত সমীকৰণক সমাধান কৰিব পাৰোঁ আমি সমাধান কৰাৰ কথাটো এতিয়ালৈকে বাৰু এতিয়া আমাৰ নাভাবোঁ এতিয়া আমি ভাবিম যে এইটো সমীকৰণ যিটো সমীকৰণ আমি সমাধান কৰিবলৈ গৈ আছোঁ সেই সমীকৰণটোৰ মূল দুটা বাস্তৱ হয় নে নহয় বা মূল দুটা বাস্তৱ হয় কিন্তু অসমান বা বাস্তৱ হয় কিন্তু সমান নাইবা ইয়াৰ বাস্তৱ মূল নায়েই এনেবোৰ কথা জানিবলৈ হ'লে আমি এটা অংশৰ বিষয়ে জানিব লাগিব এই অংশটোৰ বিষয়ে অলপমান ভালকৈ জানিব লাগিব সেইকাৰণে এইখিনি আমি এটা নাম দিছোঁ তোমালোকে ইয়াৰ পিছত পাঠটো উলিয়াই লোৱা পৃষ্ঠা নম্বৰ 123 তাত লিখিছে এই অংশটোক বিবেচিকা বা ভেদ নিৰূপক বুলি কোৱা হয় গতিকে এইটো অংশৰ নাম অৰ্থাৎ b² - 4ac ইয়াক আমি এটা নাম দিছোঁ এই নামটো হ'ল বিবেচিকা বা আৰু এটা নাম দিয়া হৈছে ভেদ নিৰূপক ভেদ এটা বা আছে দেই ভেদ নিৰূপক কিয় কোৱা হ'ল ভেদ নিৰূপক বা বিবেচিকা বুলি কোৱা হ'ল কাৰণ এইটোৰ কিছুমান চৰিত্ৰ চাই বা ইয়াৰ কিছুমান মানৰ বিষয়ে চাই আমি সমীকৰণটোৰ মানে মূলবিলাক কেনেকুৱা হ'ব বাস্তৱ অসমান হ'ব বাস্তৱ সমান হ'ব নে বাস্তৱ মূল ইয়াত নাথাকিব আমি কৈ দিব পাৰিম সেইকাৰণে এই ৰাশিটো আমি কি বুলি কওঁ ভেদ নিৰূপক বা বিবেচিকা বুলি কৈছোঁ এতিয়া আমি কেইটামান চৰ্ত লিখিম মই বিবেচিকাৰ কেইটামান চৰ্ত আছে সেইটো মুচি দিছোঁ ডিগ্ৰী এই চৰ্তকেইটা লিখিছোঁ চৰ্ত নম্বৰ 1 যদি এই b² - 4ac অৰ্থাৎ বিবেচিকাটো > 0 হয় ইট মিনছ ইয়াৰ মানটো 1তকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব > 0 হয় তেন্তে কি হ'ব ই মূল দুটা বাস্তৱ হ'ব মূল দুটা অসমান বেলেগ বেলেগ মূল হ'ব অসমান আৰু বাস্তৱ হ'ব বুজিছেনে বাস্তৱ বুলি ক'লে আমি ৰিয়েল নাম্বাৰ পাব লাগিব আমি ইতিমধ্যে বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰি আহিছোঁ যে বাস্তৱ সংখ্যাৰ বিপৰীতে আৰু কিছুমান কাল্পনিক সংখ্যাও আছে বা অবাস্তৱ সংখ্যাও আছে এই অবাস্তৱ সংখ্যাটো আমি এতিয়ালৈকে পোৱা নাই বাৰু আমাৰ আপাৰ ক্লাছবিলাকত পাম গতিকে তোমালোকক তোমালোকে জাষ্ট এটা জাননী দিয়া আছে যে আমাৰ যদি b² - 4ac বা ভেদ নিৰূপক বা বিবেচিকাটো মানটো 0তকৈ যদি ডাঙৰ হয় এইটোৰ মানটো 1 2 3 4 5 এনেকৈ হ'ব পাৰে আৰু তেতিয়া
আমি বৰ্গমূল লোৱাৰ পিছত যিটো মান পাম সেই মানটো মানে কি হ'ব মোৰ দুটা সদায় সমান হ'ব আৰু লগতে কি হ'ব ই বাস্তৱ। তাৰপিছত 2 নম্বৰলৈ আহোঁ। যদি b² - 4ac ইকুৱেল টু 0 যদি 0ৰ সমান হয় তেনেহ'লে আমাক কিতাপখনত দিছে যদি b² - 4ac ইকুৱেল টু 0 তেতিয়াহ'লে মূল দুটা সমান, মূল দুটা সমান আৰু কি হ'ব বাস্তৱ। এটা বাস্তৱ মান আছে না বাস্তৱ হ'ল। গতিকে আমি বিবেচিকাৰ লৈ প্ৰথম দুটা চৰ্ত চালোঁ যে যদিহে b² - 4ac ভেলুটো বা মানটো 0তকৈ ডাঙৰ তেতিয়াহ'লে কি হ'ব মূল দুটা অসমান হ'ব কিন্তু বাস্তৱ মূল পোৱা যাব। আৰু যদিহে b² - 4ac ইকুৱেল টু 0 হয়, আমি অলপ আগতে যিটো অংক কৰিলোঁ দেখাই হৈছে তোমালোকে, সেইটোত কি হৈছে b² - 4ac যিটো বৰ্গমূল চিহ্নৰ ভিতৰত 48 - 48 0 ওলাই গ'ল। 0 হোৱাৰ লগে লগে আমি সমান মূল দুটা লিখিছিলোঁ নে? এতিয়া মন কৰা চবৰ √3/2 - √3/2 লিখিছিলোঁ নে? এই কথাটো গতিকে আমি এনেকুৱা আৰু যদি এনেকুৱাও হ'ব পাৰে কেতিয়াবা b² - 4ac less than 0 মানে নিগেটিভ হয়, শূন্যতকৈ সৰু মানে কি তাৰ ঋণাত্মক সংখ্যালৈকে ৰূপান্তৰিত হয়। এতিয়া ঋণাত্মক সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব নোৱাৰি। তোমালোকে জানা যে এতিয়ালৈকে যিমান বৰ্গমূল উলিওৱা সংখ্যাবিলাক তোমালোকে পাইছা সেইবিলাক কি আছে পজিটিভ নাম্বাৰৰ বৰ্গমূল উলিওৱা হৈছে। নিগেটিভ নাম্বাৰৰ বা ঋণাত্মক সংখ্যাৰ আমি বৰ্গমূল উলিওৱা নাই। অৱশ্যে আপাৰ ক্লাছত মানে ঋণাত্মক মানে সংখ্যাৰো বৰ্গমূল উলিয়াব পাৰি, তাৰ কিছুমান নিয়ম আছে। সেইকাৰণে সেই সংখ্যাবিলাক ইমাজিনাৰী নাম্বাৰ বুলি কয়। এইবিলাক ৰিয়েল নাম্বাৰ, সেইবিলাক ইমাজিনাৰী নাম্বাৰ, অৰ্থাৎ এইবিলাক বাস্তৱ সংখ্যা, সেইবিলাকক অবাস্তৱ বুলি ক'লেও ভুল নহয়। ঠিক আছে, গতিকে ইয়াত কি হ'ব মানে বাস্তৱ মূল নাথাকিব। তেতিয়াহ'লে ইয়াতে কি হ'ব বাস্তৱ মূল নাই। এতিয়া যদি আমি অংকটো কৰাৰ আগতেই অংকটোৰ পৰা বা সেই দ্বিঘাত সমীকৰণটোৰ পৰা b² - 4ac যদি ৰিজাল্টটো চাই লওঁ যে এইটো শূন্যতকৈ ডাঙৰ হৈছে নে শূন্যৰ সমান হৈছে নে শূন্যতকৈ সৰু হৈছে, সেইখিনি চায়েই সেই অংক কৰাৰ পিছত মানে আমাৰ মূলকেইটা কি হ'ব আমি আগতীয়াকৈ কৈ দিব পাৰোঁ। সেই সৰবজানবিলাকে যেনেকৈ আগতীয়াকৈ কৈ দিয়ে এই তোমাৰ ভৱিষ্যত এনেকুৱা হ'ব, তোমাৰ অহাকালি অমুক হ'ব ইত্যাদি ইত্যাদি। ঠিক তেনেকুৱাকৈ আমিও এই ভেদ নিৰূপক বা বিবেচিকাৰ সহায়ত কি কৰিব পাৰোঁ, আমি ইচ্ছা কৰিলে এটা দ্বিঘাত সমীকৰণৰ কি যে কেনেকুৱা মূল হ'ব আমি কৈ দিব পাৰিম। ঠিক আছে, আমি এবাৰ প্ৰমাণ চাওঁ। আমি এই 125 পৃষ্ঠাটো উলিয়াই লওঁ দেই। আমি 125 পৃষ্ঠা উলিয়াম। এতিয়া ইয়াতে আমি এটা হেৰি লওঁ মানে উদাহৰণ লওঁ। উদাহৰণ লৈ আমি এই কথাখিনি চাম, প্ৰমাণ কৰিছে। তোমালোকে কিতাপখনৰ পৰা 125 পৃষ্ঠাটো উলিয়াই লৈছোঁ বাৰু। 125 পৃষ্ঠা 125 উলিয়াই ল'লোঁ। লৈ কুৱেশ্যন নম্বৰ 1ৰ আমি কোনটো লৈছোঁ 1টো লৈছোঁ। এইটো চাম মূলবোৰ প্ৰকৃতি উলিয়াব দিছে। এক্সাৰচাইজ 4.4 লিখিলোঁ, পেজ লিখিলোঁ 125, পেজ 125 তোমালোকে উলিয়াই ল'বা। এতিয়া কুৱেশ্যন নম্বৰ 1ৰ 1টো আমাক দিছে এইটো যে twice x² - 3x + 5 = 0। তাকো দিছে যে ইয়াৰ মূলবিলাকৰ প্ৰকৃতি কেনেকুৱা হ'ব। আমাক কি লাগিব প্ৰথমতে বিবেচিকা বা ভেদ নিৰূপকটো আমি প্ৰতিক্ৰিয়াটা উলিয়াই ল'ব লাগিব। তাৰ কাৰণে আমি প্ৰথমতে a b c কেইটা নিৰ্ণয় কৰি ল'ম। ঠিক আছে, মই a কিমান হ'ব দেখিছোঁ, a হ'ব 2, b কিমান হ'ব এইখিনি মাইনাছ আছে দেই -3 আৰু c কিমান হ'ব তোমাৰ 5। এতিয়া আমাৰ বিবেচিকাটো কি আছিল b² - 4ac। ইয়াৰ ভেলুটো কিমান আমি চাওঁ। আমি ইয়াৰ পৰা মান ধৰিম b² মানে কি লিখিম এইটো লিখিম -3²। আচ্ছা আকৌ মাইনাছ চিন দিলোঁ 4ac 4 লিখিলোঁ। a মানে কিমান লিখিম এতিয়া 2 লিখিম আৰু c মানে কিমান লিখিম 5 লিখিম। এতিয়া আমি লক্ষণ কৰি চাওঁ। এইটো যদি আমি কৰোঁ কি হ'ব, এইটো 3 টো -3 নোহোৱা হ'ব
3 3 গুণ কিমান হ'ব 9 আৰু ইফালে মাইনাছ 4 5 গুণ 20 20 দুগুণ হ'ল 40 এতিয়া চোৱা 9 পৰা 40 বিয়োগ কৰিম দিয়ে কৰিব পাৰিম আমি কিন্তু কি হ'ব এইটো ডাঙৰ ধৰণে ঋণাত্মক হ'ব হলে 10 ৰ 9 গলে 1 অৰ্থাৎ 31 এটা যেটো নেগেটিভ হ'ল মানে কথাটো যে এই সমীকৰণটোৰ পৰা আমি কি পালো তাৰ নেগেটিভ মানে b² - 4ac মানটো কি পালো আমি ঋণাত্মক সংখ্যা পালো নিশ্চয় পালো কাৰণ এটা আমি অংকটো মতে চোৱা তোমালোকে twice x² plus 36 plus 5 গতিকে a মানে হ'ল 2 b মানে হ'ল -3 আৰু c মানে হ'ল তোমাৰ 5 গতিকে এইখিনি যদি b² - 4ac লিখো তেলে তোমাৰ এনেকুৱা হ'ব এতিয়া তোমালোকে কৈছো আৰু ইয়াৰ মূলকিটা কেনেকুৱা হ'ব পাইৰ বাস্তৱ মূল আছে না এইটোৰ বাস্তৱ মূল নাথাকিব মানে বাৰু এটা বাস্তৱ মূল নাই কাৰণ আমি গম পালো যে ইয়াত বাস্তৱ মূল আছে নাই কিয় নাই কাৰণ ইয়াৰ মানে যেটো b² মানে বিবেচিকাৰ মানটো কি হৈছে less than 0 0 তকৈ সৰু হৈছে সেইকাৰণে বাস্তৱ মূল নাই বুলি আমি দেখো আমি আৰু এটা চাওঁ প্ৰশ্ন উত্তৰ প্ৰশ্ন নম্বৰ কুৱেশ্যন নম্বৰ 5 টো চাওঁ 5 টো লিখো এটো মুছি দিছো এটা 5 টো লিখো yes লিখছো 5 5 টো কি আছে নহয় আছে 3x² minus 5x plus 12 equal to 0 প্ৰথমতে আমি সাম এটো আদৰ কৰা আছে না আছে এবাৰ আমি abc উলাই লও a equal to তোমাৰ 3 হ'ব b equal to তোমাৰ -5 হ'ব আৰু c equal to তোমাৰ হ'ব 12 এতিয়া আমি আকৌ দৰে বিবেচিকা নিৰ্ণয় কৰিম b² - 4ac ইয়াবলৈ যত্ন কৰিম এতিয়া b মানটো যেটো -5 আছে এটা -5 ৰ স্কয়াৰ মাইনাস 4 a মানে 3 আহিব আৰু c মানে কিমান আহিব 12 আহিব এতিয়া যদি মই মাইনাসটো নোহোৱা স্কয়াৰ কৰিলে 5 5 কিমান হ'ব 25 তাৰপিছত 12 4 গুণ 48 48 3 গুণ কিমান হ'ব 48 3 গুণ কিমান হ'ব সসৰ একে হ'ল 12 12 গুণ 6 হ'ব 12 আৰু 3 4 গুণ 12 144 গতিকে এইটো ঋণাত্মক হ'ল ঋণাত্মক হ'লে কিমান হ'ল এইটো 14 5 হ'লে 9 তাৰপিছত ইয়াত থাকিল তোমাৰ 3 তাৰপিছত 3 2 হ'লে 1 তে ইয়াৰো আমি বাস্তৱ মূল নাপাওঁ এইটো ঋণাত্মক হ'ল less than 0 হ'ল তে বাস্তৱ মূল নাই নহলে বাৰু গতিকে আমি এনেকৈ কি কৰিব পাৰো যে সমীকৰণটো সমাধান নকৰোঁতে আমি বৰ্গ সম্পূৰ্ণই কৰোঁ বা দ্বিঘাতোৰে কৰি সেই সমীকৰণটো সমাধান নকৰোঁতে আমি কি উলিয়াব পাৰিম ইয়াৰ মূলবিলাকৰ প্ৰকৃতি কেনেকুৱা হ'ব মূল বাস্তৱ হ'বনে নাই আৰু মূলবোৰ তাৰমানে সমান হয় নে সমান হয় এইবিলাক কথা উলিয়াব পাৰোঁ ঠিক আছে আজি আমাৰ সময়ো হ'ল আৰু লগতে আমি যি এই 4টা ভিডিঅ'ত আমি সমীকৰণৰ বিষয়ে এটা ধাৰণা দিবলৈ চেষ্টা কৰিছিলোঁ এই ধাৰণাটো আমি ইয়াতে শেষ কৰিছোঁ কাৰণ ইয়াৰ পিছত আৰু সমীকৰণ সমাধান সম্পৰ্কে তেনে বিশেষ কথা নাথাকিব আছে সেইবিলাক কথা আমি একটা প্ৰশ্নমালালৈ যেতিয়া যাম এই প্ৰশ্নমালাত গৈ তাৰমানে আমি কি কৰিম সেইবিলাকৰ আৰু ডিটেইলছ কিছুমান কথা আমি আলোচনা কৰিম তেতিয়াহ'লে আজিলৈ আমি সামৰিব খুজিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক শ্বেয়াৰ কৰিলে আমাৰ কি হ'ব শ্ৰোতা বহুত বেছি হ'ব বা ভিউৱাৰ বেছি হ'ব তাৰ কাৰণে আমি কেতিয়াবা তোমালোকৰ লগত আমি লাইভ ক্লাছলৈ আগবাঢ়িব পাৰিম আৰু মই আশা ৰাখিছোঁ যে তোমালোকে বিশেষ কৰি এই ভিডিঅ'বিলাক চাই কমেণ্ট কৰিবা কমেণ্ট কৰিলে কি হয় কমেণ্টত লিখিবা যে বুজি পোৱা নাই বা তেনেকুৱা ধৰণৰ কিবা অসুবিধা থাকিলে কমেণ্টত লিখিলে মই সেই ধৰণৰ উত্তৰ দিবলৈ যত্ন কৰিম আজিলৈ আমি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ